নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী বাবু আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ল'ৰা শিক্ষাৰ্থীসকলে প্ৰতি মাহতে লাভ কৰিব 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা। আঁচনিখনৰ বিষয়ে সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। অসম চৰকাৰে ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ পিছত ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তো যিসকল ল'ৰা শিক্ষাৰ্থীয়ে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে আকৌ এইখন আঁচনিৰ নতুন আবেদন আৰম্ভ কৰিব। নতুন আবেদন সম্পৰ্কে ইয়াতে উল্লেখ কৰা হৈছে যে আগন্তুক সময়ত 3টা বছৰৰ ভিতৰত 10 লাখ শিক্ষাৰ্থীসকলক এইখন আঁচনিৰ সুবিধা অসম চৰকাৰে প্ৰদান কৰিব। তো যিসকল ল'ৰা শিক্ষাৰ্থীয়ে এতিয়ালৈকে নিযুত বাবু আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল ল'ৰা শিক্ষাৰ্থীসকলেও পৰ্যায়ক্ৰমে নতুনকৈ কৰিব পাৰিব আবেদন। আকৌ অসমত নতুনকৈ অতি শীঘ্ৰে এইখন আঁচনিৰ আবেদন আৰম্ভ হ'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 জুন তাৰিখৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 1 জুন তাৰিখৰ পৰা আৰম্ভ কৰি 10 জুন তাৰিখলৈ অসম চৰকাৰে ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকে অহা 1 জুন তাৰিখৰ পৰাই নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউল, মচুৰ দাইল, চেনি আৰু নিমখ ল'ব লাগিব। এইবোৰ বস্তু আপোনালোকে অহা 1 জুন তাৰিখৰ পৰা আৰম্ভ কৰি 10 জুন তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব। অন্যথা অহা 10 জুন তাৰিখ পাৰ হ'লে কিন্তু এইবোৰ বস্তু আপোনালোকে আৰু নাপাব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে যোৱা 10 মাৰ্চ তাৰিখে অৰুণোদয় আঁচনিত 9000কৈ টকা একেলগে লাভ কৰিছে সেইসকল মহিলাই অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো বিজেপি চৰকাৰৰ ঘোষণা অনুযায়ী এতিয়াৰ পৰা মহিলাসকলে প্ৰতি মাহত অৰুণোদয় আঁচনিৰ জৰিয়তে 3000কৈ টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে জুন মাহৰ প্ৰথমতে আপোনালোকে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।